মানুহজনীক অকণমান ধুনীয়া কৰিবলৈ কাৰণে লৈ আহিলোঁ পাৰ্লাৰত। মানুহজনী ধুনীয়া মানে মই ধুনীয়া আৰু নহয় জানো। মানুহজনীৰ লগতে ময়ো অকণমান ধুনীয়া হৈ যাওঁ নেকি বুলি ভাবিছোঁ। ইমান বঢ়িয়া এখন লাক্সাৰী চেলুনত আহিছোঁ যেতিয়া। আজি আমি আহিছোঁ জীৱনৰ ৰং ইউনিচেক্স চেলুনখনলৈ। খুব ধুনীয়া এখন চেলুন। আহক এতিয়া আমি ভিতৰৰ পৰা সকলোবোৰ দৃশ্য চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। জোনমণিয়ে আহিছে আৰু আহি পোৱাৰ লগে লগেই বহি দিলে। তাই মানে আজি কেৰাটিন কৰিব হেনো। কেৰাটিন কৰি আছে মানে আৰম্ভ কৰি দিছে। কেনেকৈ কৰে মই নাজানো, মুঠতে কৰি আছে খুব সুন্দৰভাৱে। আপোনালোকে এয়া ভিতৰলৈ চাব পাৰে। খুব ধুনীয়াকৈ তাই কৰি আছে। এইয়া সময় লাগিব, কাৰণ এইবোৰ কাম সোনকালে হোৱা কাম নহয়। বহুত দিনৰ পৰা কৰিম বুলি ভাবি আছিলে, কিন্তু এখন ভাল মানে পাৰ্লাৰ বা চেলুন পোৱা নাছিলে। এতিয়া জীৱনৰ ৰং ইউনিচেক্স চেলুনখন খুলি গ'ল যিহেতু, এতিয়াৰ পৰা আৰু কি টেনশ্যন। আৰু এইজন আছে আমাৰ ককাইদেউ। এমাহ হৈ গ'ল নহয় জানো? এমাহ সম্পূৰ্ণ হ'ল। একদম এমাহৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আমি ইয়ালৈ আহি পাই গৈছিলোঁ। যোৱাকালি এমাহ সম্পূৰ্ণ হৈছে আৰু আজি আমি ইয়ালৈ আহি পাই গ'লোহি। খুব বেছি ভাল লাগিছে। যিদিনাখন আৰম্ভণি হৈছিলে সেইদিনাখন আহিছিলোঁ বাৰু, কিন্তু মানুহৰ সমাগম বহুত আছিলে। ভিতৰত মানে ভৰি দিবলৈ ঠাই নোহোৱা হৈছিলে, ইমানেই ভিৰ হৈছিলে একদম। আৰু ধুনীয়া ছোৱালীবোৰ বহুত আহিছিল বাৰু। তাকে এচিটো দেখাই দিয়ক। এচি ইমান ধুনীয়াকৈ আছে, ডাল এচি, দীঘল এচি। আৰু এইফালে অপেক্ষা কৰি থাকিবৰ কাৰণে ধুনীয়া চকী আছে, টেবুল আছে বহিবলৈ। মুঠতে সকলো সুবিধাৰে ভৰপূৰ এই চেলুনখন। মতা মানুহেও আহি কাম কৰিব পাৰিব ধুনীয়াকৈ, মাইকী মানুহেও আহি কাম কৰিব পাৰিব। কি ক'ম আৰু, মোৰ ভাষা হেৰাই গৈছে আজি মুখত। যিসকলে কিতাপ পঢ়ি ভাল পায় তেওঁলোকৰ কাৰণেও এটা খুব সুন্দৰ সুবিধা আছে ইয়াত। সুন্দৰ কিতাপ আছে। লাইফ অফ এ ড্ৰাইভাৰ, এইখন কিতাপ মই পঢ়িছোঁ, বহুতেই বেছি ভাল লাগিছিল। আৰু ইয়াতো এখন সুন্দৰ কিতাপ আছে, মোৰো এটা সপোন আছে। সঁচাকৈ দেই, সকলো মানুহৰে জীৱনত এটা সপোন থাকে। ইয়ালৈ নহাৰ আগত তাই এয়া চাওকচোন, নখকেইটা ধুনীয়া কৰি ল'লে, এইয়া জিলিক জালাক লগাই ল'লে। আৰু দ্বিতীয়তে এতিয়া কেৰাটিন কৰিব তাই। এই ৰুমটো বৰ ধুনীয়া দেই। এইটো অলপ চিক্ৰেট ৰুম আৰু মানে ধুনীয়াকৈ বহি আৰামত কাম কৰিব পৰা ৰুম। খুব ধুনীয়া। ছোৱালীসকলৰ কাৰণে কিন্তু আপুনি চিন্তা কৰিছে দেই, একদম ৰিং লাইটো লৈ থৈ দিছে। এটা কথা কওকচোন মোক, ইয়াত ছোৱালী বেছিকৈ আহে নে ল'ৰা বেছিকৈ আহে বাৰু? এতিয়া ক'ব গ'লে ল'ৰা ছোৱালী সমানে আহি আছে, বোৱাৰীসকল বেছি আহিছে বিশেষকৈ। আজিকালি মানে কি হ'ল, বোৱাৰীসকল অলপ ষ্টাইল দিয়ে। গাঁৱৰ বা চহৰৰ বুলি কথা নাই, নিজক ধুনীয়া কৰি ৰাখে মানে। আৰু নিজক ধুনীয়া কৰিবই লাগে ন, তেতিয়াহে মানুহজনৰ মৰমবোৰ আৰু বাঢ়ি গৈ থাকিব। লেতেৰি পেতেৰি হ'লে কেনেকৈ হ'ব? শাৰীৰিকভাৱে সক্ষম লোকসকলে ইয়াত বিনামূলীয়াকৈ ছাৰ্ভিচ ল'ব পাৰিব। আইঐ, ভিতৰতে ভাল আছিলে, এচি চলি আছিলে, বাহিৰত বৰ গৰম। তেতিয়াহ'লে ক'লোৱে মই আপোনালোকক, দেখুৱালৈ আহিব পাৰে এদিন জীৱনৰ ৰং ইউনিচেক্স চেলুনখনলৈ। আছে লেঙেৰীৰ ঘুটুংচিঙা চাৰিআলিত। ডাঙৰকৈ এখন জাতীয় পতাকা আছে। সেই জাতীয় পতাকাখনৰ একেবাৰে নিচেই তলতে আছে এই